এইটো কাৰণে প্লিজ 2 দিন নাইবা 3 দিনৰ আগত আমাক যদি জনায় তেতিয়া আমি সময় উলিয়াই পেলাই ধৰক বিভিন্ন জেগাৰ পৰা বিভিন্ন ষ্টেট চিটিৰ পৰা মানুহবোৰ আহিছে ধৰক একত্ৰিত হ'বলৈতো সময়টো লাগিব সেইকাৰণে 3 দিন নাইবা 2 দিনৰ আগত জনালে আমি নিশ্চয় যোনটো আপোনালোকে কৈছে সেইটোৰ আমি ইম্পৰ্টেঞ্চ দি পেলাই আমি আগবাঢ়ি যাব পাৰিম মই এটাই ক'ব বিচাৰোঁ আমি এটা ছ'চিয়েল এৱাৰনেছ আমি তাৰমানে কেম্প আমি সময়ে সময়ে কেম্প কৰিব লাগিব সময়ে সময়ে ধৰক যোনবোৰ অকণ ভিতৰুৱা অঞ্চল য'ত চিকিৎসা হোৱাৰ কাৰণে বহুত দূৰ দূৰৰ পৰা আহিবলগীয়া হয় তেওঁলোকৰ ওচৰত গৈ তেওঁলোকক সজাগ কৰি তেওঁলোকক চিকিৎসা সেৱাৰ আমি চিকিৎসা সেৱা দিব পাৰোঁ আৰু নেক্সট যোনখিনি বিল' দ্য পভাৰ্টি লাইন যোনখিনি বিল' দ্য পভাৰ্টি মানুহ পিপল পাব্লিক সেইখিনিক যাতে আমি ফ্ৰী চিকিৎসা কৰিব পাৰোঁ আৰু যদি ইন ফিউচাৰ এহেঁতে কিবা দিগদাৰ পৰিলে আমি যাতে তেখেতসকলক অকণ আৰ্থিকভাৱেও যিমানখিনি পাৰোঁ আমি যাতে সহায় কৰিব পাৰোঁ আৰু সহযোগ কৰিব পাৰোঁ এছ'চিয়েশ্যন অফ অল্টাৰনেটিভ মেডিচিন কমিশ্যনৰ আছামৰ মই জেনেৰেল ছেক্ৰেটাৰী হয় আমাৰ আজি এছ'চিয়েশ্যন কৰাৰ মূল উদ্দেশ্য হ'ল টু মেক এৱাৰনেছ ৰিগাৰ্ডিং অল্টাৰনেটিভ মেডিচিন প্ৰেক্টিছ লাইক আকুপাঞ্চাৰ মেছেজ থেৰাপি য়োগা এণ্ড নেচাৰোপেথিৰ ওপৰত আমি কেনেকুৱা এইটো আগবাঢ়িব পাৰোঁ আৰু সমাজত কেনেকুৱা আমি ডেভেলপ কৰিব পাৰোঁ ৰেডাৰ দেন এলোপেথিক ট্ৰিটমেণ্ট যে এলোপেথিকৰ বাহিৰে আমাৰ ওচৰত বহুত ট্ৰিটমেণ্ট আছে উইদাউট মেডিচিন উই কেন ট্ৰিট টু দ্য পিপল দোজ হু আৰ ছাফাৰিং ফৰ লং টাইম ক্ৰনিক ডিজিজ লাইক কেঞ্চাৰ অষ্টিঅআৰ্থ্ৰাইটিছ এক্সেট্ৰা 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 আৰু আমাৰ এই এছ'চিয়েশ্যন কৰাৰ মূল উদ্দেশ্য হ'ল উই শুড আণ্ডাৰ দ্য আৰ্টিকল অফ 19(1), 21, 29 and 30 আণ্ডাৰত আমি প্ৰেক্টিছ কৰিম আৰু আমি আমাৰ গোটেই অসমৰ যিসকল অল্টাৰনেটিভ প্ৰেক্টিশ্যনাৰ আছে তেখেতসকলক মই অনুৰোধ জনাইছোঁ যে আপোনালোকে আমাৰ লগত আহক আমাৰ এছ'চিয়েশ্যনটো আমি মজবুত কৰোঁ আৰু আমি আমাৰ প্ৰেক্টিছটো কেনেকৈ আমি আগবাঢ়িব পাৰোঁ মডাৰ্ণ টাইপ কেনেকৈ আগবাঢ়িব পাৰোঁ ৰেডাৰ দেন এলোপেথিক উই আৰ নট এলোপেথিক ডক্টৰ উই আৰ acupuncture therapist, we are magnetic therapist, we are yoga therapist, we are naturopathy practitioner. ইখিনিৰ পদ্ধতিতে আমি কেনেকৈ আমাৰ সমাজ ব্যৱস্থাটো আগবাঢ়িব পাৰোঁ থ্যাংক ইউ মাই ডিয়াৰ ব্ৰাদাৰ নমস্কাৰ মই ডক্টৰ অশোক কুমাৰ গগৈ মই অল্টাৰনেটিভ মেডিচিন প্ৰেক্টিশ্যনাৰ আছামৰ প্ৰেচিডেণ্ট হয় আমাৰ যোনখিনি উদ্দেশ্য হ'ল যে আমাৰ যোনখিনি মেডিকেল প্ৰেক্টিশ্যনাৰে তাৰমানে বহুতখিনিয়ে অল্টাৰনেটিভ মেডিচিন প্ৰেক্টিশ্যনাৰ বুলি ক'লে বুজি নাপায় তেখেতসকলে ভাবে এইটো চিকিৎসাটো অকণ বেলেগ পদ্ধতিৰ চিকিৎসা দেৰ ইজ অল নেচাৰেল কাৰণ আমাৰ ইয়াত পৰে হ'ল অল্টাৰনেটিভ মেডিচিন চিষ্টেম মিনছ হোমিঅ'পেথি পৰে আয়ুৰ্বেদিক পৰে নেচাৰোপেথি পৰে ইউনানী পৰে সিদ্ধা পৰে আৰু য়োগিক চায়েন্স আছে যিহেতুকে এলোপেথিক চিকিৎসাৰ আৰু আমাৰ চিকিৎসাৰ মাজত এটা বহুত ডিফাৰেঞ্চ আছে আমি to treat the people with natural therapy আৰু আমাৰ আজি যোনটো আমাৰ অনুষ্ঠানৰ উদ্দেশ্যটো হ'ল to bring awareness to the people who are practicing alternative system of medicine আৰু যিহেতুকে আমাৰ ওপৰত কিছুমান এলিগেশ্যন কিছুমান সময়ে সময়ে কিছুমান আমাৰ ওপৰত এলিগেশ্যন আহিছে কিছুমানে কৈ আছে এই বস্তুটো টাইপৰ তাৰমানে আমি বুজি পোৱা নাই ড্ৰাগ চিষ্টেমটো কেনেকুৱা তাৰ কাৰণে আমি অনাৰেবল হাইকোৰ্টৰ পৰা 3জন এডভোকেট আমি এপইণ্ট কৰিছোঁ আৰু অনাৰেবল সুপ্ৰিম কোৰ্টৰ পৰা আমি 2জন এডভোকেট আমি এপইণ্ট কৰিছোঁ যিহেতুকে আগন্তুক দিনৰ আমাৰ সমস্যাবোৰ আইনী আৰু একৰ্ডিং টু ইণ্ডিয়ান কনষ্টিটিউশ্যন আমি যুঁজি যাব পাৰোঁ ইন ফিউচাৰ আৰু যাতে আমাৰ কোনো অল্টাৰনেটিভ ডক্টৰ কোনো হাৰাছমেণ্ট নাইবা তেনেকুৱা কিবা বিপদত পৰা যাতে নাথাকে সেইটোৱে মই ক'ব বিচাৰোঁ ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221